আপোনালোকক আজি ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। মই আছোঁ এতিয়া মা পদুমণি আই থানত আছোঁ। ইয়াৰ পৰা ক'ত গৈ আছোঁ আপোনালোকে সকলোবোৰ ভিডিঅ' মানে মা থানৰ সন্মুখতে ককা এজন বহি আছিলে। ককাজনকে অৰিহণা এটা দি পিনি আশীৰ্বাদ এটা লওঁ বুলি ওলালোঁ। ককা আশীৰ্বাদ এটা দিব। ভাল লাগিলে গৈ থাকোঁ হা ককা। আপোনাৰ ঘৰ? মোৰ নিৰ্দিষ্ট ঘৰ নাই। হয় মই জন্মস্থান লখিমপুৰ টাউনত। হয় হয় জাপৰিতিয়া গাঁও। এতিয়া মই চলাবনা মই কৈছিলোঁ। অঁ গৈ থাকোঁ ককা। যাওক যাওক। আহোঁতে মানে আমি এতিয়া লখিমপুৰ চহৰ পাৰ হৈ বৰ্তমান পালোহি পহুমৰা। সোঁ চাইডে যিটো ৰাস্তা দেখিছে বিজু চাহ বাগিচা যে, এই ৰাস্তাৰে গৈ আছোঁ আমি এতিয়া। ঘৰৰ পৰা আহোঁতে বাইকত তেল নভৰালোঁ, সেইকাৰণে ডিপুত সোমাই পিনি অলপ তেল চেলমান ভৰাই লওঁ আৰু যিহেতু তাত যাম আৰু তেল চেল পাওঁ নাপাওঁ নে কি ৰাজেশ? ভৰাই লওক। তেল চেলমান ভৰাই লওঁ। ইম্পৰ্টেণ্ট। কিমান হৈ আছে ইয়াত লিটাৰ দাদা? 98.33 पैसा। 98 হৈ আছে। 98.33 पैसा। হয় হয়। 1 নং বিজু পথাৰ আদৰ্শ গাঁৱলৈ স্বাগতম জনাইছে। আমি এতিয়া গৈ আছোঁ, এতিয়া লখিমপুৰতে হয়। আহি পাই গ'লোহি ফাইনেলি ডিজু চাহ বাগিচা। বৰ সুন্দৰ দেই বাগানবোৰৰ মাজত যাবলৈ। থাকোঁতে আমি চাহ বাগিচাৰ কাষতে গণেশ বাবাক দেখিলোঁ, আপোনালোককো দেখাই দিলোঁ। এতিয়া নামি মেলি লওঁ, নামি মেলি গণেশ বাবাক সেৱা এটা কৰি লওঁ। এয়া গণেশ বাবা আহি থাকোঁতে লগ পালোঁ। চাই থাকোঁ একদম। বাই বাই গণেশ বাবা। যোৱা এখন সুমনচিৰি গেট দেখাই দিয়া। সি ফাইনেলি পাই গ'লোঁ। সি এতিয়া এইপিনে যাব কেমিন, কিন্তু এইপিনে আপোনাৰ 0, 14 সকলোবোৰ যাব পাৰি। পাপুমপেয়াৰ ডিষ্ট্ৰিক্ট হয়, অৰুণাচলৰ পাপুমপেয়াৰ ডিষ্ট্ৰিক্ট। আমাৰ কেমিনৰ ডিষ্ট্ৰিক্ট হৈ গ'ল পাপুমপেয়াৰ। ইয়াতে আমি এতিয়া আছোঁ। ইয়াৰ পৰা আমি এতিয়া কেমিনৰ পিনে যাম, সকলোবোৰ দেখাই আছোঁ, কিন্তু ভিডিঅ' স্কিপ নকৰাকৈ সকলোৱে চাই থাকক। আপোনালোকে ৰাস্তাটো যিহেতু দেখিছে কিমান আপ হয় মানে। আমি আহি পাই গ'লোহি এতিয়া কেমিন ভিউ পইণ্ট কাম ৰেষ্টুৰেণ্ট। আমি ৰেষ্টুৰেণ্টত যাম। এইটো ৰাস্তা দিয়ে যাব লাগিব। চাওক এই ৰাস্তাটো চাওকচোন, চাওক কিমান যে জংঘলৰ মাজে মাজে যাব লাগিব, তথাপিও গৈ আছোঁ আমি আপোনালোকক টি হাউচ দেখুৱাবলৈ। আপোনালোকে ভিডিঅ'টো কিন্তু বতৰ একদম বেয়া, মানে আহোঁতে মানে আকৌ বৰষুণ। ঘৰৰ পৰা ওলোৱাৰ পৰা এতিয়ালৈকে মাত্ৰ বৰষুণ। আপোনালোকে চাওকচোন এই বৰষুণৰ মাজতো আপোনালোকক কিমান সুন্দৰ সুন্দৰ মানে দৃশ্য দেখাবলৈকে আমি ভিডিঅ'টো কৰি আছোঁ। আমি আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক কিমান তলৰ পৰা যে আমি আহিছোঁ। আপোনালোকক দেখাবলৈ মানে কিবা নাই বুলি ক'ব লাগিব, কেমেৰাই ঢুকি নাপায়, সিমান তলৰ পৰা আহি আমি এতিয়া বৰ্তমান ইয়াত পালোহি। কণ্টেক্ট পিছতে আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে তাৰ মাজতে ভাল পালে লাইক এটা মাৰি ল'ব। তাৰপিছত
আহি ফাইনেলি ইয়াত পালোহি। এইখন কিমিন ভিউ পইণ্টৰ এখন নটিচ হয় মানে আপোনাৰ আজিতো যিহেতু ছানডে খোলা আছে, তাৰপৰা এইটো ৰাস্তা দি যাব লাগিব। মোৰ লগৰজন খোজকাঢ়ি আহি আছে। বতৰত আপোনালোকে বাইক মানে গাড়ী আনিবলৈও বিৰাট অসুবিধা, যিহেতু গোটেই ৰাস্তা নহয়, শ্লিপ। আমি যিহেতু বাইক এনেই আৰু এনেকৈ আনি আছোঁ, এজন খোজকাঢ়ি আহি আছোঁ। কেনেকুৱা লাগিলে ৰাজা? বহুত মজা मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। বহুত মজা ক'ব নোৱাৰি আৰু আপোনালোকে আহিলে বাৰিষা মানে এই এনেকুৱা বৰষুণ বতৰ নাহিব, একদম খৰালিত আহিব। মানে মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক সেইটোৱে ক'ব বিচাৰিছোঁ, আহক ধুনীয়া মানে মনোৰঞ্জন লওক সেই প্ৰাকৃতিক পৰিৱেশৰ। কিন্তু বাইক বা গাড়ী আনিলেও বিৰাট সাৱধানে আহিব লাগিব। আমি সেইটো যিটো আপোনালোকক য'ৰ পৰা মানে দেখাই আছিলোঁ যে সেইকণৰ পৰা ইয়ালৈ আমি বাইক ষ্টাৰ্ট দিয়াই নাই, মানে ষ্টাৰ্ট দিলে শ্লিপ মানে তলত ৰখাব নোৱাৰিলে। আৰু তলত আপোনালোক যে কৈছিলোঁ এই তলত দেখিছেনে, আপোনালোকক জুম কৰি দেখাইছোঁ, সেই তলত পালোগৈহেঁতেন। কিমান ওখ আছে আপুনি ভাবি চাওক। আপোনালোকক অলপ পিছতে দেখাই আছোঁ ট্ৰি হাউচ। ব'লা ৰাজেশ, ব'লা গৈ থাকোঁ। ব'লা, তোমাৰ কাম খোজ কঢ়া দিয়া, আকৌ খোজ কাঢ়িব লাগিব ন। খোজ কাঢ়িব লাগিব তোমাৰ। মই আজি খোজকাঢ়ি একদম ভাগৰ লাগি গৈছে আৰু আকৌ খোজ কাঢ়া। খোজ কাঢ়ো ন, হ'ব দিয়া, খোজে কাঢ়িব লাগিব। যোৱা। ডাৱৰ কোলা বতৰ, কিন্তু সময় এতিয়া ঠিক 1 বাজিছে। 1 বজাৰ লগে লগে আপোনালোকে বতৰটো চাওকচোন, পুৰা কোলা হৈ আছে। পাহাৰত যেতিয়া বৰষুণ দিয়ে থাকে, মাজত এটা ঘৰ আছে, আপোনালোকেতো দেখিছে। এনেকুৱা আমিও গছৰ ওপৰত ঘৰ আমি গৈ আছোঁ। ৰাজেশ ব'লা। ইয়াত আপোনালোকৰ এইবোৰ কমলা গছ দেখিছে ন, পাহাৰ অঞ্চলত আহিলে যিটো কমলা গছ দেখিব। কমলা এতিয়াতো লগা নাই, খোৱালিহে কমলাটো লাগে। এতিয়া গছবোৰ লগাইছে আৰু সেই কমলা গছ পাৰ হৈ আপোনালোকক ৰিচৰ্ট দেখাই আছোঁ। আৰু এয়া বাইক চাইক পাৰ্ক কৰি ল'লোঁ, পাৰ্ক কৰি পিনি অলপ জিৰাব আহিলোঁ, যিহেতু বিৰাট ভাগৰ লাগিলে, এবাৰ পৰিলোঁ। ফাইনেলি আমি আহি এই ৰিচৰ্টখন পাই গ'লোহি। এইখন কেমিন বুলি কয়, অৰুণাচলৰ কেমিনতে এই ৰিচৰ্টখন আছে। এই ৰিচৰ্টখনত আমি গৈ আছোঁ। গৈ পিনি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু যিসকল মোৰ ভিডিঅ' নতুন এতিয়াই গৈছোঁ, ছাবস্ক্ৰাইব এটা কৰি ল'ব। তাৰপিছত মজাদাৰ এটা ভিডিঅ'তে মই আপোনালোকক লৈ গৈছোঁ এই ৰিচৰ্টখনৰ ভিতৰলৈ। ফাইনেলি পাই গ'লোঁ। আমি এতিয়া ট্ৰি হাউচত আছোঁ, মোৰ লগৰবোৰ। এতিয়া আপোনালোকে ট্ৰি হাউচৰ এটা চিনেমেটিক শ্বট এটা চাই লওক। আপোনালোকে এই ঘৰটো দেখিছে, সেইটোৱে হৈ গ'ল ট্ৰি হাউচ। এই ৰিচৰ্টখনৰ মূল কেন্দ্ৰবিন্দু বুলি ক'ব লাগিব সেই ট্ৰি হাউচটো। চেনেলটো কৈ দিয়া, ইটছ আৰ্পন ব্লগছ। চ' চাই ল'ব, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, যদি বেয়া লাগে ছাবস্ক্ৰাইব নকৰিলে হ'ব। মালিকবোৰে বিল দি আছে আমাৰো পইচা নাই, আমি পিছ চাইডৰ পৰা এয়া মালিক নহয়। ইয়াৰ পৰা যাম আৰু এয়া ৰিচৰ্টৰ মালিক। হেল্ল' ৱেলকাম। ঠিক আছে। আপোনালোকৰ দাদাজন চিনাকি কৰি দিলোঁ, মানে ৰিচৰ্টৰ মালিক হয় তেখেতে। তাৰপিছত আমি ইয়াৰ পৰা গৈ আছোঁ আৰু ফাইনেলি আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। ইয়াৰ পৰা আমি ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ। যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে লাইক
কমেণ্ট আৰু কোন কোন ইয়াত আহিছে কমেণ্ট কৰিব আৰু আহিবলৈ মন থাকিলে কমেণ্ট কৰিব মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক কমেণ্টত জনাই আছোঁ আৰু মোৰ ভিডিঅ' যিসকল নতুন তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব এটা